हेलो बंधुসকল नमस्कार আজি মোৰ ভিডিওটোলে আপোনালোকক স্বাগতম জনাইছো আহকচোন আজি আকৌ আপোনালোকলৈ মই একদম বহুত ধুনিয়া এটা একদম সাংঘাতিক পইণ্ট লৈ আহিছো যেটো পইণ্টৰ ওপৰত আসলে মই ক'ব বিচাৰিছো আহকচোন আমি আসলতে সকলো মানুহে আমি বিশেষকৈ আমি মাক লৈ আমাৰ জন্মদাত্ৰী আমাৰ মাতৃ আমাৰ মাক লৈ আমি বহুত আলোচনা কৰো ন আজি হয়তো আপোনালোকে হয়তো দেখিছে পেপাৰে হওক বা নিউজে হওক সবতে মাক লৈ মানে বহুত মানে আমি মাৰ হেৰিটোক লৈ আমি বহুত আলোচনা কৰো মাক লৈ সঁচাকৈ আমাৰ ভাল লাগে কথা পাতি হয়নে কিন্তু তাৰ মাজতে আৰু এজন আমাৰ ব্যক্তি লুকাই আছে সেইজন কোন হয় বাৰু কওকচোন মাৰ সাইডতে আৰু এজন আছে সেইজন আছে আমাৰ দেউতাক লৈ আজি আসলে মই অকণমান আপোনালোকৰ লগত আলোচনা কৰিব আহিছো আহকচোন যাৰ বিষয়ে যেতিয়া আলোচনা কৰো চাবচোন সেই সময় দেউতাৰ কথা কিন্তু মানে যাৰ বিষয় মানে কি আসলে মাৰ বিষয়ে কোৱা কথা হৈছে মাৰ বিষয়ে যেতিয়া আমি আলোচনা কৰো চাবচোন সেই সময়ত কিন্তু দেউতাৰ কথা প্ৰায় ক'বলৈ আমি মাৰ নিচিনাকৈ আলোচনা কৰিবলৈ আসলে থাকি যায় মাৰ মানে দেউতাৰ হেইটো আসলে সদায় লুকাই থকা নিচিনাই হয় নাই বাৰু এই কথাষাৰ চাবচোন যিমান আমি মা দেউতাৰ কথাৰ ওপৰত মানে যেতিয়া আমি কথা পাতো বা আলোচনা কৰো তেতিয়া চাবচোন দেউতাৰ কথাখিনি প্ৰায় লুকাই থাকে মাৰ কথাখিনি বেছি আমাৰ মানে হেৰি হৈ থাকে ন কিন্তু দেউতাৰ কথাখিনি আমাৰ সদায় লুকাই থাকে দেউতাই কৰাৰ কাম দেউতাই যিখিনি কৰিছে সদায় লুকাই থাকে চাবচোন মায়ে যিখিনি কৰে সেইখিনি কিন্তু আমাৰ বহু ওপৰত আমাৰ সদায় মানে হেৰি হৈ থাকে কিন্তু দেউতাৰখিনি কেলে লুকাই থাকে বাৰু আহক তাৰ ওপৰতে আজি দেউতাকে সন্তানক কিমান ভাল পায় সেইখিনি আসলতে ওলাই নপৰে ইয়াত কোৱা হৈছে দেউতাকে সন্তানক কিমান মৰম কৰে কিমান ভাল পায় সেই কথাখিনি আসলতে ওলাই নপৰে বুলি কোৱা হৈছে আৰু দেউতাই সন্তানক বহুত মৰম কৰে আসলতে এইটো একেবাৰে সত্য কথা সকলোৱে জানে সকলোৱে দেখে দেউতাকৰ মৰমবিলাক লুকাই থাকে কিন্তু মাৰ মৰমখিনি ওলাই পৰে কিন্তু দেউতাৰ মৰমখিনি লুকাই থাকে বুলি কোৱা হৈছে দেউতাকে নিজৰ সন্তানৰ বাবে তেজক পানী কৰি কষ্ট কৰে সন্তানক ভালদৰে ৰাখিবলৈ সুখত এমুঠি খুৱাবলৈ সুখত ৰাখিবলৈ সন্তানৰ কাৰণে যিকোনো কাম কৰিবলৈ লাজ নকৰে ন দেউতাকে কৰা কাম কিমান কষ্টকৰ তাক কেতিয়াও মানে ঘূৰি আহি মানে ঘৰত প্ৰকাশ নকৰে দেউতাকে কিমান কষ্ট কৰে এনেকুৱা দেউতাও আছে ন ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেউতাই কষ্ট কৰে কিন্তু ঘৰত আহি বাৰু কয়নে মই আজি ইমান কষ্ট কৰিছো সন্তানক আহি দেখিলে মানে সন্তানৰ মুখখন দেখিলে তেওঁ শান্তি পায় আৰু কেতিয়াও প্ৰকাশ নকৰে দেউতাকে হেতুৱে আজি আসলতে বাহিৰত কিমান ঠেলা হেঁচা খায়ো কিমান টান শব্দ শুনিও হজম কৰিও ঘূৰিবলগীয়া হয় দেউতাকবিলাকে ন আৰু কিমান অন্তৰে দেউতাকহঁতৰতো কান্দে ন দেউতাকহঁতৰতো এখন অন্তৰ আছে যে মাকহঁতেই কান্দে বুলি নহয় দেউতাকহঁতৰতো এখন অন্তৰ আছে দেউতাকহঁতেও কান্দে তাক কিন্তু অকণমানো দেউতাকবিলাকে নেদেখুৱায় দেউতাকহঁতে সদায় সহ্য কৰিব পাৰে দেউতাকহঁতৰ সেইকাৰণে কোৱা হয় না দেউতাকহঁতে ধৰি ৰাখিব পাৰে কিন্তু মাকহঁতক কি হয় মাকহঁতে আসলে নোৱাৰে মাকহঁতে সেইকাৰণে ওলাই পৰে ন তাৰপিছত তাৰ পিছৰ হেইটো হৈছে যেতিয়া কামৰ পৰা ঘূৰি আহি ঘৰ পাইহি সন্তানৰ মুখৰ হাঁহিটো দেখি সন্তানক দেখি নিজৰ কষ্টখিনি কিন্তু কথা একেবাৰে পাহৰি যায় দিনটো যে তেওঁ কিমান কষ্ট কৰি আহিছে দুখ ভাগৰ কিমান হয়তো লাজ অপমানো পাবলগীয়া হৈছে কিমান কাৰ কি ককৰ্থনা মানে কটু কথা শুনিবলগীয়া হয় ন দেউতাকহঁতৰ কিন্তু কিছু নিজৰ কামৰ হেৰি লৈ ন কিন্তু যেতিয়া ঘৰ আহি পায় সন্তানক দেখি সন্তানৰ মুখত হাঁহি দেখে মানে সন্তানক দেখাৰ লগে লগে সেই কষ্টবোৰ কিন্তু নিমিষতে পাহৰি যায় আঁতৰি যায় দিনটো কষ্ট ভাগৰৰ কথা নিমিষতে আঁতৰি যায় সেইজনে হৈছে আমাৰ মৰমৰ দেউতা যি সন্তানৰ সুখ মানে যি সন্তানৰ সুখ বিচাৰে মানে যোনে সন্তানৰ মানে দেউতাকৰ কথাই কৈছে যি সন্তানৰ সুখ বিচাৰে সন্তানৰ হাঁহিবলৈ শিকে নিজৰ পৰিয়ালটোৰ বাবে নিজৰ তেজ পানী কৰে নিজৰ সন্তানৰ চখ পুৰাবলৈ নিজৰ সপোনো শেষ কৰে সেইজনে হৈছে আমাৰ দেউতা এইটোতো একদমেই সঁচা কথা ন আমি বহুতে ন দেউতাৰ কথাটো আমি চিন্তা কৰোঁনে চাবচোন বহুতে কিন্তু চিন্তা নকৰে বিশেষকৈ আজিৰ দিনত একদমেই দেউতাকক হেৰি নকৰে ন আহকচোন চাওকচোন দেউতাই নিজৰ সকলোবোৰ জলাঞ্জলি দি দিয়ে
নিজৰ সন্তানৰ কাৰণে সন্তানৰ বাবে এনেকুৱা কিছু দেউতাক আছে যি দেউতাকে নিজৰ সকলো বস্তু হয়তো বস্তু বিক্ৰী কৰি দিয়াও দেখা গৈছে সন্তানৰ কাৰণে বহুত দেউতাকে কি ভাবে জানেনে মই দেউতাকবিলাকে কি ভাবে জানেনে এটা কথা বহুত ডাঙৰ পইণ্ট কৈছে মই সৰুতে এযোৰ ভাল কাপোৰ পিন্ধিব পৰা নাছিলোঁ মোৰ এযোৰ ভাল জোতাও নাছিলে কিন্তু আমি তেনেকৈ ডাঙৰ হৈ আহিলোঁ সেইকাৰণে মই মোৰ সন্তানক মই এইখিনি কেতিয়াও অভাৱ অনুভৱ হ'বলৈ মই নিদিওঁ আৰু সিহঁতক সকলো বস্তুৱে মই দিম সিহঁতক অভাৱ সন্মুখীন হ'বলৈ মই কেতিয়াও নিদিওঁ বুলি দেউতাকে মানে বহু কষ্ট কৰিবলগীয়া হয় আৰু কষ্ট কৰি গৈছে সেইকাৰণে বহুত দেউতাকে কি ভাবে ন আমি সৰুতে এইটো নাপালোঁ কিন্তু আমাৰ সন্তানে পাওকচোন আমাৰ সন্তানে ভালকৈ থাকক সন্তানে খাওক সন্তানে আমি যিটো বস্তু পোৱা নাই সেইটো আমি সন্তানক দিবলৈ চেষ্টা কৰোঁ দেউতাকহঁতে মনটো মানে দেউতাকে সেইটো ভাবে তাৰপিছত কৈছে চিন্তা কৰকচোন দেউতাক কিন্তু বহুত মৰমৰ পৰা বঞ্চিতও হয় বুলি কৈছে দেউতাকসকল বোলে মৰমৰ পৰা বঞ্চিত হয় কিয় জানেনে সন্তানে কিন্তু দেউতাকক শেষত কি কয় জানেনে তুমি মোক কি দিলা বুলি কুৱেশ্যনহে কৰে যেতিয়া ল'ৰা ডাঙৰ হৈ যায় তেতিয়া দেউতাকক কয় কি তুমি মোক কি দিলা তুমি মোক কি দিছিলা তেনেকৈ বুলি মানে কুৱেশ্যন কৰে বুলি কৈছে দেউতাকে দিয়াখিনি মৰম কৰাখিনি আচলতে কিছু সন্তানে দেখাই নাপায় কিছু সন্তান বুলি ক'লে বেয়া হ'ব প্ৰায় সন্তানে আচলতে আজিকালি দেখা নাপায় ইয়াত আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ মাৰ দৰে দেউতাও বহু ওপৰত আমাৰ সেইটোতো একদম সঁচা কথা ন মা আমাৰ কাৰণে যিমান ওপৰত দেউতাও আমাৰ সিমানেই ওপৰত মা দেউতাক মৰম দিব মা দেউতাক আমি এবাৰহে পাওঁ জীৱনত আমি সকলোৱে মা দেউতাক আমি এবাৰহে পাওঁ বয়সৰ লগে লগে বহু সন্তানে মাক দেউতাকক দেখিব নোৱাৰা হয় এনেকুৱা আমি বহুত শুনিছোঁ দেখিছোঁ সেইকাৰণে ক'ব বিচাৰিছোঁ বুঢ়া বয়সত মা দেউতাক আমাৰ পৰা কি বিচাৰে বাৰু মা দেউতাই আমাক কি বিচাৰে মাথো এডোখৰ বস্ত্ৰ বিচাৰে অকণমান জিৰণি ল'বলৈ এডোখৰ ঠাই বিচাৰে মাত্ৰ সন্তানৰ পৰা অকণমান মৰমৰ মাতষাৰ বিচাৰে মাত্ৰ অকণমান অন্ন দেউতাহঁতে সেইটোৱে বিচাৰে বয়সৰ লগে লগে ন শেষত এটাই কথাই ক'ব বিচাৰিছোঁ বুঢ়া বয়সত মা দেউতাই অকণমান মৰমৰে সযত্নৰে ৰাখিবলৈ চেষ্টা কৰক এইটো আমি সকলো সন্তানে আমি এইটো চাব লাগিব নিজৰ মা দেউতাক মৰমৰে অকণমান আৰু সযত্নৰে ৰাখিবলৈ চেষ্টা কৰিব লাগে কেলে বয়সৰ লগে লগে এটা কথা চাব মা দেউতাও সৰু বাচ্চাৰ নিচিনা হৈ পৰে আৰু মা দেউতাহঁত কি হয় বয়সৰ লগে লগে অকণমান খিংখিঙীয়া টাইপৰো হৈ যায় কিছু মা দেউতা কেলে হয় কেতিয়াবা এনেকুৱা নিজৰ কামৰ প্ৰতি নিজৰ কিছু কৰ্মৰ কাৰণে বা কিবা হয়তো গা বেয়া থাকে তেনেকুৱা কাৰণেও মাক দেউতাকসকল বয়সৰ লগে লগে খিংখিঙীয়া হয় কিন্তু কি হয় ল'ৰা ছোৱালীয়ে তেতিয়া সেইটো বুজিব চেষ্টা নকৰে ল'ৰা ছোৱালীয়ে সহ্য নকৰে কিন্তু মই ভাবোঁ কৰিব লাগে কিমান দিন থাকিব মা দেউতা আৰু বেছি দিন নাথাকে ন সেইকাৰণে মা দেউতাক বহুত মৰম দিয়ক আৰু যত্ন কৰক আৰু মা দেউতাই কোৱা কথাবোৰ মই ভাবোঁ ল'ৰা ছোৱালীয়ে গাত পেলাই ল'ব নালাগে কেলে সৰুৰ পৰা আমাক ডাঙৰ দীঘল কৰিলে সেইকাৰণে মানে এটা কথাই ক'ব বিচাৰিছোঁ মা দেউতাৰ কথাবোৰ কেতিয়াও ধৰিব নালাগে মা দেউতাক বহুত মৰম দিয়ক মা দেউতাক জীৱনত আমি এবাৰেই পাম আৰু নেপাওঁ তাৰপিছত কৈছে শুনকচোন ঠিক তেনেদৰে আমিও সেই স্থানত থিয় হ'ব লাগিব আমি যদি নিজে চিন্তা কৰোঁ আজি আমি মা দেউতাক কেনেকুৱা কৰিছোঁ বা মা দেউতাক দুখ দিছোঁ কষ্ট দিছোঁ সেই স্থানতো এদিন আমিও সাৰা হ'ম ন সেই দুখ কষ্টখিনি চাগৈ আমিও এদিন পাম দেখা দেখি পাম সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ মই সেই বুলি নহয় মই পৰাপক্ষত ভাবোঁ মা দেউতাক সেইখিনি কৰিব নালাগে বুঢ়া বয়স হৈ অহাৰ লগে লগে মা দেউতাৰ সন্তানেই হওক যোনেই হওক মানে সেই সন্মানটো দিব নিবিচাৰে মই ভাবোঁ সেইটো কৰিব নালাগে মা দেউতাক বহুত মৰম দিয়ক বহুত মৰম দিয়ক বুঢ়া বয়সটোলৈ আমিও আগবাঢ়ি গৈ আছোঁ সকলোৱে শেষত আচলতে একেই অৱস্থাই হৈ গৈ সেইকাৰণে আমি সকলোকে মৰম চেনেহেৰে আগবাঢ়ি যাব লাগে আচলতে এটা কথা মই দেউতাক লৈ আছিলে কথাষাৰ আজি আনিছিলোঁ আৰু সেয়াই দেউতাক অনাৰ লগে লগে মাও আহি পৰিলে মই এটা কথাই ক'ব বিচাৰিছোঁ মা দেউতাক চাওক বহুত ল'ৰা ছোৱালীয়ে কি কৰে মা দেউতাক থাকোঁতে মা দেউতাকক সেই মৰমটো দিব নোৱাৰে যেতিয়া মা দেউতা নাইকিয়া হৈ যায়
গুচি যায় এদিন এই দুনিয়াৰ পৰা আমাৰ গুচি যায় তেতিয়া পস্তায় ন তেতিয়া ভাবে ন ইছ মই মাক যে এনেকুৱা কৰিলোঁ দেউতাক মই এনেকুৱা কৰিলোঁ দেউতাক মই অকণমানো মৰমেই নিদিলোঁ দেউতাক মই সময়ত অকণো মই দেউতাক সহায় নকৰিলোঁ কেতিয়াবা সন্তান দূৰত থাকিলেও দেউতাকৰ ওচৰত মৃত্যুৰ সময়তে দেউতাকৰ ওচৰত আহি নাপাহি ন হয়তো কেতিয়াবা বহু সন্তান তেনেকৈ গুচিয়ে যায় আঁতৰিয়ে গুচি যায় ন মই ভাবোঁ এইটো নকৰিব এইটো কৰিব নাপায় মা দেউতাকক সেই সন্মানটো সেই মৰমটো সদায় ৰাখক সকলোৱে ৰাখক তেনেকৈ যদি আমি সকলোৱে চাওঁ সকলোৱে নিজৰ মা দেউতাক সেইখিনি কৰিব পাৰোঁ মই ভাবোঁ কোনো মা দেউতাৰ ৰাস্তাত আহি নপৰিব কোনো মা দেউতাৰ তেনেকুৱা মা দেউতা হয়তো বৃদ্ধাশ্ৰমত থাকিবলগীয়া নহ'ব কেলৈ আজিকালি কেলৈ বৃদ্ধাশ্ৰমত মা দেউতা থাকিবলগীয়া হৈছে আজি আচলতে হয় সন্তানৰ কিছু সন্তানৰ সময় নাথাকে মা দেউতাকক চাবলৈ কিন্তু মই এটা কথা ভাবোঁ কেলৈ সময় নোলাব আমি বহুত ইমান এনেকুৱাও কামো কৰিব নাযাওঁ হয়তো আপুনি সময় নাপাব পাৰে কিন্তু আপুনি মানুহ ৰাখি হ'লেও কৰিব পাৰিব সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ মা দেউতাক বহুত সেইকাৰণে ক'ব বিচাৰিছোঁ মা দেউতাক বহুত মৰম কৰক বহুত মৰম দিয়ক চাওক সৰুৰ পৰা আমাক ডাঙৰ দীঘল কৰিলে সৰুৰ পৰা আমাৰ মা দেউতাই সেই মৰমটো দিলে আৰু বুঢ়া বয়সত মাক দেউতাকে সেইটোৱে বিচাৰে সেইকাৰণে আমিও মৰম দিওঁচোন আপোনালোকেও দিয়কচোন চাবচোন মা দেউতাৰ যে সেই শান্তি পায় সেই সুখটো পায় সেইটো নিচিনা ডাঙৰ আশীৰ্বাদ নাই আপুনি তেতিয়া মা দেউতাক যদি সেইখিনি মৰম দিয়ে আপুনি ভগৱান মন্দিৰৰ ঘৰত গৈ পূজা নকৰিলেও হ'ব মা দেউতাই দিয়া মৰমখিনিৰে আমাৰ ডাঙৰ আশীৰ্বাদ হ'ব এয়াই আছিল আজি ভিডিঅ'টো আচলতে মা দেউতাৰ কথা পাতিলে দেউতাহঁতৰ কথা এনেকৈ ক'লে মনত বহুত এটা হেৰি লাগে কেলৈ লাগিছে আচলতে আমি তেনেকুৱা বহুত দেখি আহিছোঁ ন কি হৈ আছে আজিৰ দিনত দেউতাক মাক বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয় ৰাস্তাত এৰি থৈ যায় তেনেকুৱা বহুতে কৰিছে তেনেকুৱা নকৰিব ঠিক আছে আজি ভিডিঅ'টো মই ইমানতে ৰাখোঁ মই আকৌ নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহি আছোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি পেজটো চাই আছে ফ'ল' কৰি দিব আজিলৈ ৰাখোঁ নমস্কাৰ